ভাষণ দিব খোজা নাই মহিলা উদ্যমিতা ফৰ্ম কোনে কোনে ফিলাপ কৰিলে হাত দেখাওক লাখপতি বাইদেউ ফৰ্ম কোনে কোনে ফিলাপ কৰিলে লাখপতি বাইদেউ বুলি ক'লে চবে বুজিব ভালকে হাত দেখাওক লাখপতি বাইদেউ ফৰ্ম কোনে কোনে ফিলাপ কৰিলে মাজত লগত কৰা নাই নেকি Good nasib. Aku রেশন কার্ড আছে কো রেশন কার্ড করবে সে আগতে কংগ্রেসের রেশন কার্ড থাকুতে কিমান টাকা চাউল কিনিব লাগে কিনবা এতিয়া কিমান টকা এত কথা এটা কোনে কইবে তোর কাজে কইব ওর কোন কাজ আছে আচ্ছা বাইরে হাতে খাদ্যানি থাকে দুবাই টাকা লাগিবা কারণ এই রেশন কার্ড তো সকলোৰে আছে অৰুণোদয় আধাৰটো আছে হয়নে অহা 2 বছৰৰ ভিতৰত 1.5 বছৰৰ ভিতৰত অসমৰ যিমান মানুহৰ ৰেচন কাৰ্ড আছে সকলোৱে এটা এটা অৰুণোদয় পাব ভাল হ'ব না কংগ্ৰেছে দিছিল নেকি এনেকুৱা কংগ্ৰেছে কি দিছিল ভূটা কম্বল লাগিব নে বিনামূলীয়া চাউল লাগিব ভূটা কম্বল লাগিব নে অৰুণোদয় লাগিব ভূটা কম্বল লাগিব নে উজ্জ্বলা গেছৰ কানেকশ্যন লাগিব এতিয়া ৰেচন কাৰ্ড যাৰ যাৰ আছে সকলোৱে উজ্জ্বলা গেছৰ কানেকশ্যন পায় পায়নে আৰু উজ্জ্বলা গেছৰ কানেকশ্যন পালে কিমান ফ্ৰী পায় কওক কোনোবাই জানেনে উজ্জ্বলা গেছৰ উজ্জ্বলা গেছ কাৰ আছে হাত ডাঙৰ আছে আপোনালোকে গেছ কিমান টকাত কিনে চিন্তা কৰক চিন্তা কৰক অসমৰ 52 লাখ পৰিয়ালৰ ৰেচন কাৰ্ড আছে হয়নে অসমৰ পৰিয়াল খুব বেছি আছে 70 লাখৰ 52 লাখৰ কি আছে ৰেচন কাৰ্ড পালে 312 টকা গেছত ফ্ৰী পায় বিনামূলীয়া চাউল পায় হয়নে নহয় আৰু এটা কি পায় আৰু এটা যাৰ ৰেচন কাৰ্ড আছে আৰু এখন কাৰ্ড পায় কি কাৰ্ড পায় আয়ুষ্মান কাৰ্ড পালে কি হয় মানে পেঞ্চনে কৰিছ বস্তা হৈ 5 লাখ টকা বিনামূলীয়া ট্ৰিটমেণ্ট এবছৰ এই এটা কথা কৈছো এই কামবিলাক আগতে কংগ্ৰেছে ভাবিব পাৰিছিল কংগ্ৰেছৰ হৈ আছে তাৰ বুজা আছে কংগ্ৰেছৰ এটা কথা ভাবিব পাৰিছিল নহয় যে অসমৰ 27 লাখ পৰিয়ালক এটা অৰুণোদয় দিব 1250 টকা পাব 52 লাখ মানুহে বিনামূলীয়া চাউল পাব 52 লাখ মানুহে গেছৰ কানেকশ্যন ফ্ৰী পাব আৰু গেছ চিলিণ্ডাৰ 312 টকা 312 টকা ফ্ৰী পাই যাব আগতে আছিল এইবিলাক আৰু এটা পায় আৰু কি পায় ৰেচন কাৰ্ড থাকিলে ইঞ্চুৰেঞ্চো পায় হয়নে যাব এইবিলাক কোনে দিছে এইবিলাক নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিছে আৰু হিমন্ত বিশ্ব শৰ্মাই ছোৱালীবিলাকে কি পায় আমাৰ নাইনত পঢ়া ছোৱালীয়ে কি পায় নাইনত পঢ়া ছোৱালীয়ে কি পায় চাইকেলখন আমি কৈ দিওঁ কওক চাইকেলখন দিয়াৰ এটা কিবা উদ্দেশ্য কোনোবাই জানে যে উদ্দেশ্যটো তাৰমানে আমাৰ হাইস্কুলবিলাক কি হয় সাধাৰণতে 4-5 কিলোমিটাৰ দূৰ হয় মেক্সিমামৰ ঘৰৰ পৰা 4-5 কিলোমিটাৰ দূৰ হয় লৰাই খোজকাঢ়ি যায় বা লৰাই দেউতাকৰ চাইকেল লৈ যায় হয়নে ছোৱালীয়েতো দেউতাকৰ চাইকেলখন লৈ যাব নোৱাৰে মতা মানুহৰ চাইকেল বাইকৰ চাইকেল বেলেগ হয়নে
আমাৰ ছোৱালীবিলাকে যাতে আধা পঢ়া নকৰে সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই কি কৰিলে সকলোকে ছোৱালীবিলাকক চাইকেল দিলে আৰু কি কয় হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে ছোৱালীয়ে কি কয় ল'ৰা স্কুলখন দিয়া উদ্দেশ্য যে কম্পিটিশ্যন হ'ব লাগে ভালকে পঢ়িব লাগে ল'ৰা ছোৱালী সেইকাৰণে স্কুল ভাল কৈছো নে বেয়া কৈছো এতিয়া আপোনালোকৰ ইয়াত খেতি হোৱা জেগা ইয়াতো খেতি হয় হয়নে ধানৰ দাম 2 বছৰ আগতে কুইণ্টলত কিমান টকা আছিল $1000 আছিল এতিয়া কিমান 2200 এইটো কাৰণটো গোটেই মানুহে অসমৰ গোটেই খেতিয়কে বিজেপিক ভোট দিব কেনেকৈ হ'ব একে ৰাতি এবছৰত বা 2 বছৰত একে ৰাতিতে কেনেকৈ ধানৰ দাম বাঢ়ি গ'ল কিয় বাঢ়িলে জানেনে কোনোবাই আগতেও বাঢ়িব লাগিছিল আগতে নবঢ়াইছিল এইটো কেন্দ্ৰীয় চৰকাৰে আচলতে ধানটো কিনি ল'ব এইটো মিনিমাম ছাপৰ্ট প্ৰাইচ বুলি কয় নিম্নতম সমৰ্থন মূল্য বুলি কয় ধানটো কিনি ল'ব লাগে আগতে অসমত ধান কিনি লোৱা নাছিল এইটো চৰকাৰ মোৰ চকুৰ আগত যুঁজি যুদ্ধ কৰি হিমন্ত বিশ্ব শৰ্মাই আগতে আৰু এটা যদি ঘৰত বেপাৰীও ধান কিনে কিমান টকা কিনে বেপাৰীও কিমান টকা দিয়ে হয়নে 100 টকা বেছি দিয়ে কিমান সুবিধা হৈছে নে কওক সুবিধা হৈছে নে তাৰ পাছত আমি মেডিকেল কলেজ বনালো 18 কংগ্ৰেছে 80 বছৰত বনালে 56 আমি বনালো 8 বছৰত 18খন মেডিকেল কলেজ আমাৰ ডিব্ৰুগড় মেডিকেল কলেজ আছে হয়নে আছে নে এতিয়া ডিব্ৰুগড় যাব লাগে 20 বছৰৰ পাছত ডিব্ৰুগড়লৈ গ'লে পিছফালে চৰাইদেউলৈ গ'লে কিমান একেই চৰাইদেউলৈ মেডিকেল কলেজ গ'লে ইউনিভাৰ্চিটি আমি বনালো কিমানখন বিশ্ববিদ্যালয় 15খন কংগ্ৰেছে বনাইছিলে কিমান মাত্ৰ 60 বছৰত আমি 8 বছৰত বনালো 15খন এইবিলাকে আছে পাৰ্থক্য আজি ল'ৰা ছোৱালী কিমান ল'ৰা ছোৱালী চাকৰি কৰিবলৈ গম পাইনে কিমানৰ চাকৰি দিব 2 বছৰ 1 লাখ চাকৰি আগতে কোনোবা চৰকাৰে দিব পাৰিছিল কোনো চৰকাৰে দিব পাৰিছিল কোনো চৰকাৰে দিব পৰা আৰু 35,000 চাকৰি গতিকে চাকৰি দিয়া চৰকাৰ লাগিব বিনামূলীয়া চাউল দিয়া চৰকাৰ লাগিব অৰুণোদয় দিয়া চৰকাৰ লাগিব ৰেচন কাৰ্ড দিয়া চৰকাৰ লাগিব নে দুটা কম্বল দিয়া চৰকাৰ লাগিব কি লাগিব বিজেপি চৰকাৰ হলে কাক ভোট দিব লাগিব কাক ভোট দিব লাগিব গঠন কৰিব লাগিব ভোট দিব লাগিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 5 কোটি 4 কোটি ঘৰ বনাইছে কংগ্ৰেছৰ ঘৰবিলাক কেনেকুৱা আছিলে কংগ্ৰেছৰ চৰকাৰ ঘৰবিলাক কেনেকুৱা আছিলে এটা ৰুম এতিয়া কিমানটা ৰুম 2টা বাৰান্দা আছে হয়নে কিমান কাম কৰিলে দেশখনৰ 11 কোটি খেতিয়কক বছৰত নৰেন্দ্ৰ মোদীয়ে 6,000 টকা দিয়ে দিয়ে কওক চিন্তা কৰিছে কিমান কাম কৰিছে গতিকে শ্ৰদ্ধাৰ ৰাইজ আপোনালোক নানা বুজা মানুহ বেছি ক'ব নালাগে আজি যিসকলে জইন কৰিছে তেখেতলোকক মই পুষ্প আদৰণি জনাইছো কংগ্ৰেছ দল কৰিলে লাভ নাই কংগ্ৰেছ দলে গোটেই ভাৰতবৰ্ষত এইবাৰ 40টা চিকেন সন্ধিয়া 40টা চিকেন সন্ধিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া জিকিব নৰেন্দ্ৰ মোদী ডাঙৰীয়া পুনৰ প্ৰধানমন্ত্ৰী হ'ব আৰু তপন গগৈ ডাঙৰীয়া দ্বিতীয়বাৰৰ কাৰণে সাংসদ হৈ ৰাইজৰ কাম কৰিব ভোটা দিয়া কম্বল দিয়া পাৰ্টিক ভোট দিলে আমাৰ কি হ'ব আকৌ টকা দি চাকৰি দিব লাগে কংগ্ৰেছৰ টকা দি চাকৰি দিব লাগিছিল নাই এতিয়া কোনোবাই টকা দি কিনিব লাগে নেকি চাকৰি এতিয়া দিবলৈ নাপায় এতিয়া ল'ৰাবিলাকক ছোৱালীবিলাকক আৰু কি কৰিম আপোনালোকক যেতিয়া উদ্যোগবিলাক কাম দিছো ল'ৰাখিনি ছোৱালীখিনি যি চাকৰি পোৱা নাই তেওঁলোকক আমি 2 লাখৰ টকা 5 লাখ টকা লোন দিম 2 লাখ ল'ৰা ছোৱালী এখন চৰকাৰে কিমান কাম কৰিছে কওকচোন ৰাস্তা পথৰ অৱস্থা গোটেই ভাল এদিন আমাৰ বেপাৰী হৈ পাৰিছা তৰফৰ সোণালী অলপো ৰাস্তা কোনো বেয়া নাই আগতে তেনেকুৱা আছিল নেকি আগতে তেনেকুৱা নাছিল নহয় গতিকে শ্ৰদ্ধাৰ ৰাইজ আৰু বিগতকৈ নকওঁ
আৰু আমাৰ 5খনে হোৱা আছে আৰু 5খন সভা আছে। গতিকে আপোনালোকৰ পৰা বিদায় লওক। এটাই আশা কৰিম, এটাও ভোট যাতে আপোনালোকে নষ্ট নকৰে। কৰিব নেকি কোনোবাই নষ্ট? ভালকে কওক, কোনোবাই কৰিব নেকি? ভোট কাক দিব? বিজেপিক দিব? ঠিক আছে, বহুত বহুত ধন্যবাদ। সকলোকে নমস্কাৰ।